হাই হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? তো ক্লাছ ষ্টুডেণ্টছ অলপ সাৱধানে থাকা এইকেইদিন, ঠিক আছে? তোমালোকক মই এইটো প্লেন দিছোঁ, তোমালোকে দেখিছা, তো তুমি এইটো ফ'ল' কৰিব পাৰা। বাট এইকেইদিন তোমালোকৰ বহুত এনেকুৱা টাইপছৰ ভিডিঅ' ওলাব, কমন কুৱেশ্যনছ। হ'ব পাৰে সেই কমন কুৱেশ্যন যোনবিলাক ভিডিঅ' বনাইছে সেই কমন কুৱেশ্যনছ আহিব পাৰে, ঠিক আছে? মই নকওঁ কমন কুৱেশ্যন নাহে বুলি, আহিব পাৰে, বাট ৰিস্ক আছে তাত, ঠিক আছে? তাতকৈ ভাল তোমালোকে কি কৰিবা, মোৰ কথা শুনা, তাতকৈ ভাল তোমালোকে কি কৰা এই ভিডিঅ'ত অলৰেডি মই কৈ থৈছোঁ, তথাপিও মই আৰু এবাৰ কৈ দিছোঁ যে 80% চিলেবাছ কভাৰ কৰা। তোমালোকে যদি এতিয়ালৈকে একোৱে পঢ়া নাই, ইফ ইউ আৰ একদম প্ৰ' লেভেল কা বেক বেঞ্চাৰ, দেন ডোণ্ট কভাৰ 100% চিলেবাছ। 80% চিলেবাছ কমপ্লিট কৰা বা 70% চিলেবাছ কমপ্লিট কৰা, বাট যি পঢ়িবা একদম ভালকৈ পঢ়িবা, যাতে সেইটো চেপ্টাৰৰ পৰা এটাও কুৱেশ্যন ভুল নহওক। তেনেকুৱা টাইপত এনেকুৱা নহয় যে এইটো চেপ্টাৰৰ পৰা অকণ পঢ়িলোঁ, এইটো চেপ্টাৰ অকণ পঢ়িলোঁ, এইটো চেপ্টাৰৰ পৰা অকণ পঢ়িলোঁ। যদি তোমাৰ লাক ভাল আছে, যদি সেইটো চেপ্টাৰৰ পৰা সেই অকণমান পঢ়াৰ পৰা আহিলে, দেন ইটছ ইয়ৰ লাক। যদি সেইটো চেপ্টাৰ অকণমান পঢ়া নাহিলে আৰু আন এটা চেপ্টাৰৰ পৰা অকণমান পঢ়াটো নাহিলে, দেন কি কৰিবা এক্সাম হলত? ভাবাচোন। মই একো নকওঁ তোমালোকক, জাষ্ট নিজে তুমি ভাবা যে হোৱাট উইল হেপেন টু ইউ এট দেট মমেণ্ট। হ'ব কি তোমালোকৰ লগত? য়েছ, বহুতকেইটা চেনেলছে তোমাক কমন কুৱেশ্যন দিয়ে, এণ্ড দে হেভ এ ৰেকৰ্ড অফ প্ৰভাইডিং কমন কুৱেশ্যন ফৰ ইয়াৰ্ছ এণ্ড ইয়াৰ্ছ। যে তোমালোকক মানে সেই কোনোবা চেনেলে তোমাক বোলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনক এনালাইজ কৰি পিনি ধুনীয়াকৈ কমন কুৱেশ্যন দিলে, এণ্ড সেইটো কুৱেশ্যনটো এক্সামত আহিছে বুলি কোনে ক'ব পাৰে যে আগতীয়াকৈ আহিব বুলি? মই কোনো প্লেটফৰ্মক ইয়াত মই হাৰ্ম কৰিব বিচৰা নাই। মই কোনো প্লেটফৰ্মৰ বিষয়ে নকওঁ যে এইটো চেনেলে তোমাৰ কমন কুৱেশ্যন দি আছে, এইটো চেনেলে তোমাৰ কমন দি আছে। ন' সেইকেইটা কুৱেশ্যন কৰা, অভিয়াছলি তোমালোকে সেইকেইটা কুৱেশ্যন কৰিবই লাগিব, কাৰণ সেইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা এনালাইচিছ কৰা। সেইবোৰ যিবোৰ এডুকেটাৰ্ছ বা মেণ্টৰ্ছে তোমাক যিবোৰ কমন কুৱেশ্যনছ দিয়ে, সেইবোৰ তোমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছে হয়, বাছ এনালাইজ কৰি পিনি দিছে যে য়েছ এইটো কুৱেশ্যন কমন আহিব পাৰে বুলি। বাট তোমালোকে সেইটো লুপত নফচিবাগে সেইকেইটা কুৱেশ্যন পঢ়ি যাম বুলি, হা। এনেকৈ কৰিব পাৰা। ইফ ইউ আৰ কভাৰিং 70% অফ চিলেবাছ ভালকৈ, তোমালোকে চিলেবাছটো 70% ধুনীয়াকৈ পঢ়ি গ'লা, তাৰ পাছত তোমালোকে যিবোৰ 30% চেপ্টাৰবোৰ থাকি যাব, সেইবোৰ চেপ্টাৰ যদি পঢ়িবলৈ তোমালোকৰ সময় নাই, দেন ইউ কেন ফ'কাছ অন অনলি দ'জ টপিক্স বা দ'জ কুৱেশ্যনছ। যদি তুমি এটা চেপ্টাৰৰ পৰা একো নপঢ়া, তাতকৈ ভালটো তুমি এটা চেপ্টাৰৰ পৰা যিবোৰ আগত অহা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সেইবোৰ পঢ়ি গ'লে হ'ল, বা যিটো তোমালোকে নাম দিয়া কমন কুৱেশ্যন সেইবোৰ পঢ়ি গ'লে হ'ল, হয় নাই? এতিয়া ক্লাছ 10ৰ পেপাৰ কেনেকৈ আহে? 45 মাৰ্কছ MCQ, যিটো তোমাৰ কোনো টিচাৰে কমন পেলাব নোৱাৰে, ঠিক আছে? তো সেইটো কেনেকৈ তোমাৰ ভাল হ'ব? চেপ্টাৰ পঢ়িব লাগিব ভালকৈ, কনচেপ্ট ভালকৈ ল'ব লাগিব, এইটোৱে চইচ আছে। আৰু বাকী যোনটো 45 মাৰ্কছ তোমাৰ থাকিলে, যিবোৰ তোমাৰ থিয়ৰী কুৱেশ্যন আহিব, য়েছ তুমি তাৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চবতকৈ ফাৰ্ষ্ট প্ৰায়ৰিটিত থ'বা। সেইটো মই ক'ব পাৰিম। এই যোনবোৰে যে তোমালোকক কি কয় কমন টপিক্স দিয়ে, তোমালোকে সেইটো টপিক্স চবতকৈ প্ৰথম কভাৰ কৰিবা, বাট তাৰ বাহিৰে আকৌ বেলেগ কুৱেশ্যনবোৰ পঢ়িবা। এনেকুৱা নহয় যে অকল সেইটো টপিক্সে পঢ়ি পিনি তোমালোকে যে একদম 80 মাৰ্কছ আনিব পাৰা। নেভাৰ ডু ডেট। তোমালোকে এইটো লুপত নফচিবা। সেইবিলাক ভিডিঅ'ত একদম চাবা তোমালোকে একদম থাউজেণ্ডছ অফ ভিউজ থাকে, বাট তাত সেইবোৰে ষ্টুডেণ্ট যায় যোনে একো নপঢ়ে, অকল সেইকেইটাৰ ওপৰত ডিপেণ্ড কৰি যায়, অকল সিহঁতি অকল পাছিং মাৰ্কছ আনে। বাট এতিয়া সময় আছে ন, তোমালোকে এতিয়া পাছিং মাৰ্কছ আনিবলৈ ট্ৰাই নকৰা, তোমালোকে তাতকৈ বেছি যাবলৈ ট্ৰাই কৰা। কভাৰ 80% চিলেবাছ বা 70%। ক্লাছ 10ৰ ষ্টুডেণ্টছে এই কম সময়ত আৰামছে 70 to 80% চিলেবাছ কমপ্লিট কৰিব পাৰে। আৰু কেনেকৈ পাৰে মই এইটো ভিডিঅ' মই তোমাক বাৰ বাৰ কৈছোঁ, এইটো ভিডিঅ'ত ধুনীয়াকৈ কোৱা হৈছে। A to Z তোমালোকৰ 15 ডেজৰ ফাৰ্ষ্ট ফেজ, ইয়াত কি আছে মই কৈ দিছোঁ। ফাৰ্ষ্ট ফেজত তোমাৰ 15 ডেজৰ একদম ধুনীয়াকৈ প্লেনিং দিয়া হৈছে। তাৰপিছত ছেকেণ্ড ফেজতো তোমালোকৰ 9 ডেজৰ প্লেনিং দিয়া আছে। তোমাৰ গোটেই চিলেবাছ তাত 80% চিলেবাছ কমপ্লিট কৰাই দিছোঁগৈ মই। আৰু তাত মই ধুনীয়াকৈ কৈ থৈছোঁ যে কোনবোৰ ষ্টুডেণ্টছে কেনেকৈ কৰিবা, কি কৰিবা। তোমালোকে এইটো ভিডিঅ' গৈ লাষ্টকৈ চাবা, ঠিক আছে? এইটো ভিডিঅ' শেষ হোৱাৰ পাছত। সেইকাৰণে মই কি কৈছোঁ, কমন কুৱেশ্যনছত এইটো ট্ৰেপত নফচিবা। এইটো প্ৰত্যেক বছৰ লাষ্টৰ সময়ত ওলায়। ময়ো কমন কুৱেশ্যন দিব পাৰোঁ, ময়ো তোমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইচিছ ধুনীয়াকৈ কৰি পিনি মই তোমালোকক এইটো কমন কৰিব পাৰোঁ। বাট মই কিয় নকওঁ? কাৰণ যদি মই কৈ দিওঁ তোমালোক অকল সেইটোৱে পঢ়ি গুচি যাবা। দ্য বেষ্ট থিং ইজ ডেট কভাৰ 80% চিলেবাছ বা 70% চিলেবাছ। বাৰ বাৰ কৈ আছোঁ মই এইটো কথা। তাৰপিছত বাকী যি চেপ্টাৰ্ছ থাকি যাব, যদি তোমালোকৰ সময় আছে, দেন গ' ফৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ বা কমন কুৱেশ্যনছ। বাট চব চেপ্টাৰ্ছৰ কাৰণে কমন কুৱেশ্যন যদি কৰিবলৈ যাবা, তুমি বহুত বেয়াকৈ ফচিবা। মই যিবোৰ এইবোৰ কথা কৈ আছোঁ, তুমি মোৰ কথা বিশ্বাস কৰা নকৰা তোমাৰ ওপৰত কথা, বা যোনজনে তোমাৰ কমন কুৱেশ্যন দিছে তুমি তাৰ ওপৰত বিশ্বাস কৰা, সেই তোমাৰ কথা, ঠিক আছে? বাট তুমি নিজে অলপ ভাবা। তোমালোক এতিয়া 6-7ৰ ষ্টুডেণ্টছ নহয়, তোমালোকে ক্লাছ 10 পালা, আৰু এতিয়া নিজৰ জীৱনৰ চবতকৈ আটাইতকৈ প্ৰথম তোমালোকে বৰ্ড এক্সাম দিবলৈ গৈ আছা। মানে তোমাৰ ক্লাছ 1ৰ পৰা ক্লাছ 10ৰ জাৰ্ণিলৈকে চবতকৈ তোমাৰ ক্ৰুচিয়েল বা চবতকৈ ইম্পৰ্টেণ্ট এক্সাম তোমালোকে দিবলৈ গৈ আছা। চ' নিজে অলপ থিংকিং আনা যে য়েছ মই বেক বেঞ্চাৰ আছিলোঁ, মই ভুল কৰিলোঁ, আৰু ভুলটো মানা। য়েছ আই এম গিল্টি, মই ভুলটো মানিলোঁ, কিন্তু এতিয়া মই ভুল নকৰোঁ, এতিয়া মই ভালকৈ পঢ়িম।
জব জাগো তভি সৱেৰা এইটো ডাইৰেক্ট শুনিছা তো সেইটোৱে কৈছোঁ মই অলপ বহলাই ক'লোঁ বাট ডোণ্ট ফল ইন দ্য ট্ৰেপ অফ কমন কুৱেশ্যনছ মই বাৰ বাৰ কৈছোঁ এই ভিডিঅ'টো সেইকাৰণে বনাইছিলোঁ মই যে তোমালোকে এইটো কথাটো অলপ বুজা এণ্ড প্লাছ তোমালোকে মই যোনটো ভিডিঅ' চাবলৈ কৈছিলোঁ সেইটো ভিডিঅ' চোৱা যদি তোমালোকে ভাল পোৱা তেনে ফ'ল' কৰা যদি তোমালোকে ভাল নোপোৱা দেন ন' নিড টু ফ'ল' ইটছ ডিপেণ্ড অন ইয়ৰ চইচ ঠিক আছে থেংক ইউ সিমানকৈ সামৰিছোঁ নমস্কাৰ